অখবা পাইলছৰ প্ৰমাণিত বনদৰৱ। অখবা পাইলছ হৈছে মলদ্বাৰৰ ভিতৰত বা বাহিৰত থকা ৰক্তনলীবোৰ ফুলি উঠা বা পৰা হোৱা এক অৱস্থা। ইয়াৰ মূল কাৰণবোৰৰ ভিতৰত আছে দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্য, শৌচ কৰোঁতে বেছিকৈ জোৰ দিয়া, গৰ্ভাৱস্থা আৰু বেছি সময় ধৰি বহি থকা। বনদৰৱ বা ঘৰুৱা উপচাৰবোৰৰ মূল লক্ষ্য হৈছে কোষ্ঠকাঠিন্য দূৰ কৰা, বিষ কমোৱা আৰু ফুলি উঠা অংশ স্বাভাৱিক কৰা। কিছুমান বহুলভাৱে প্ৰচলিত বনদৰৱ আৰু দিহা। ১. ত্ৰিফলা। আয়ুৰ্বেদত কোষ্ঠকাঠিন্য দূৰ কৰাৰ বাবে ত্ৰিফলা এক অতি প্ৰমাণিত ঔষধ। ই আমলখি, হৰিতকি আৰু ভিভিতকি এই তিনিটা ফলৰ মিশ্ৰণ। ব্যৱহাৰ: ৰাতি শোৱাৰ আগতে ১ চামুচ ত্ৰিফলা চূৰ্ণ এগিলাচ কুহুমীয়া গৰম পানীৰ লগত খাব পাৰে। ই শৌচ নিয়মীয়া আৰু কোমল কৰাত সহায় কৰে। ২ নম্বৰ ইসবগুল। ই হৈছে এক প্ৰকাৰৰ দ্ৰৱণীয় আঁহ, যি পানী শোষণ কৰি শৌচ কোমল কৰে। ব্যৱহাৰ: ১ চামুচ ইসবগুল এগিলাচ পানী বা গাখীৰত মিহলাই লগে লগে খাই দিব লাগে, সাধাৰণতে ৰাতি শোৱাৰ সময়ত। ইয়াৰ পিছত অতিৰিক্ত পানী খোৱা উচিত। ৩ নম্বৰ ছালকুঁৱৰী। ছালকুঁৱৰীত পদা নিবাৰক গুণ থাকে। ব্যৱহাৰ: বাহ্যিক: ছালকুঁৱৰীৰ পৰা জেল উলিয়াই মলদ্বাৰৰ বাহিৰ অংশত লাহেকৈ লগালে বিষ আৰু খজুৱতিৰ পৰা সকাহ পোৱা যায়। ব্যৱহাৰ: আভ্যন্তৰীণ: বহুতে ছালকুঁৱৰীৰ ৰস খোৱাটো হজম শক্তিৰ বাবে উপকাৰী বুলি গণ্য কৰে, কিন্তু ই সকলোৰে বাবে উপযুক্ত নহ'বও পাৰে। ৪ নম্বৰ নিম। নিমত শক্তিশালী এণ্টিছেপ্টিক আৰু এণ্টি-ইনফ্লেমেটৰী গুণ থাকে। ব্যৱহাৰ: নিমৰ তেল বাহ্যিকভাৱে ব্যৱহাৰ কৰিব পাৰি। কিছুমানে নিমপাত সিজোৱা পানীৰে প্ৰভাৱিত ঠাই ধোৱাৰ পৰামৰ্শ দিয়ে। ৫. হালধি। হালধিত থকা কাৰ্কিউমিন এক শক্তিশালী পদা নিবাৰক। ব্যৱহাৰ: হালধিৰ পেষ্ট, যেনে নাৰিকলৰ তেলৰ লগত মিহলাই বাহ্যিকভাৱে লগোৱা হয়। ইয়াৰ উপৰিও দৈনিক আহাৰত বা কুহুমীয়া গাখীৰত মিহলাই হালধি খালে ই আভ্যন্তৰীণ পদা কমোৱাত সহায় কৰিব পাৰে। ৬. মূলা বা ৰেডিছ। পৰম্পৰাগত চিকিৎসাত মূলাৰ ৰস পাইলছৰ বাবে উপকাৰী বুলি কোৱা হয়। ব্যৱহাৰ: কম পৰিমাণত, যেনে ৫০ পৰা ১০০ মিলিলিটাৰ মূলাৰ ৰস দিনে ১ বা ২ বাৰ খোৱাৰ দিহা দিয়া হয়, কিন্তু ইয়াৰ প্ৰভাৱ ব্যক্তিভেদে বেলেগ হ'ব পাৰে। জীৱনশৈলী আৰু আহাৰৰ পৰিৱৰ্তন: এইটো সৰ্বাধিক গুৰুত্বপূৰ্ণ। বনদৰৱতকৈও জীৱনশৈলীৰ পৰিৱৰ্তন বেছি গুৰুত্বপূৰ্ণ। আহযুক্ত খাদ্য বা হাই ফাইবাৰ ডায়েট: আপোনাৰ আহাৰত সেউজীয়া শাক-পাচলি, ফল-মূল যেনে অমিতা, আপেল, নাচপতি আৰু গোটা শস্য অন্তৰ্ভুক্ত কৰক। আঁহে শৌচ কোমল কৰে। পৰ্যাপ্ত পানী: দিনটোত ৮ পৰা ১০ গিলাচ পানী খাওক। পানীয়ে শৌচ কোমল ৰখাত সহায় কৰে। গৰম পানীৰ সেক: এটা ডাঙৰ পাত্ৰত কুহুমীয়া গৰম পানী সহ্য কৰিব পৰাকৈ লৈ তাত ১০-১৫ মিনিটৰ বাবে বহি থাকক। এইটো দিনে ২-৩ বাৰ কৰিলে বিষ, খজুৱতি আৰু ফুলি উঠাৰ ভাৱ বহু পৰিমাণে কমি যায়। নিয়মীয়া ব্যায়াম: লঘু শাৰীৰিক পৰিশ্ৰমে হজম শক্তি উন্নত কৰে আৰু কোষ্ঠকাঠিন্য হ্ৰাস কৰে। শৌচত জোৰ নিদিব: শৌচ কৰোঁতে কেতিয়াও বেছি জোৰ প্ৰয়োগ নকৰিব। বেছি সময় বহি নাথাকিব। একেৰাহে বহু সময় ধৰি, বিশেষকৈ টয়লেটত বহি থকাৰ অভ্যাস পৰিহাৰ কৰক। যদি আপোনাৰ শৌচৰ লগত তেজ যায়, তীব্ৰ বিষ হয় বা ঘৰুৱা উপচাৰ কৰাৰ পিছতো সমস্যাটো হ্ৰাস নাপায়, তেন্তে অনুগ্ৰহ কৰি এজন চিকিৎসক যেনে জেনেৰেল চাৰ্জনৰ পৰামৰ্শ লওক। ধন্যবাদ।